2026 চনত ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰু এই নিৰ্বাচনৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী ডিমা হাছাও জিলাৰ 113 হাফলং LAC হাফলঙত বিধানসভা আৰু লোকসভাৰ সম্পূৰ্ণ ভোটাৰ তালিকা প্ৰকাশ কৰা হয় আৰু এই ভোটাৰ তালিকা প্ৰকাশ কৰাৰ পিছত ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে সংবাদমেলৰ জৰিয়তে ইয়াৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। ভোটাৰ আছিল 1,57,175 জন তাৰে মেইল ভোটাৰ আছিল 78,047 জন আৰু ফিমেল ভোটাৰ আছিল 79,128 জন কিন্তু আমাৰ নতুন ভোটাৰ তালিকা 6 জানুৱাৰী 2025 আজি যিখন আমি প্ৰকাশ কৰিছোঁ তাত আমাৰ সৰ্বমুঠ ভোটাৰ সংখ্যা হ'ল 1,58,155 জন তাৰে পুৰুষ ভোটাৰ সংখ্যা হ'ল 78,504 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল 79,651 জন আমাৰ এই বছৰটোত এই কেইদিনত আমাৰ সৰ্বমুঠ 980 জন ভোটাৰ বৃদ্ধি পাইছে দ্যাট ইজ 0.62%. Out of that, male voter 457 and female voter 523. Male increase rate is 0.58% and female voter increase rate is 0.66%. Our total service voter is 218. 85 বছৰতকৈ উৰ্ধৰ 815 জন ভোটাৰ আছে আৰু ফিজিক্যালি ডিজেবল আমাৰ 909 জন ভোটাৰ আছে। আমাৰ ভোটাৰ্স যিসকল মাইগ্ৰেটেড হৈছে ডিমা হাছাওৰ পৰা বেলেগ ডিষ্ট্ৰিক্টলৈ তেনেকুৱা 15 জন ভোটাৰ্স আমাৰ ডিষ্ট্ৰিক্টৰ পৰা বাহিৰলৈ ওলাই গৈছে আৰু আমাৰ সৰ্বমুঠ বুথ লেভেল বিষয় আছে 256 জন আৰু আমাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি পাৰ্ট হিচাপে আমি এটা এছেম্বলি কনষ্টিটুৱেন্সি দ্যাট ইজ 113 নং হাফলং ST LAC আমি আমাৰ ডিষ্ট্ৰিক্টখনত এই ভোটাৰ যিটো তালিকা এটো প্ৰকাশ কৰিলো আৰু আপডেট কৰিলো এইখিনি আমাৰ পৰিসংখ্যা আছে লেটেষ্ট ভোটাৰ তালিকা তো আমি আজিৰ পৰা ৰাজ্যক অনুৰোধ জনাইছো যে তেখেতসকলৰ ভোটাৰ তালিকাসমূহ পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ লগতে মই আৰু এটা কথা ডিমা হাছাওবাসী ৰাজ্যক জনাবলৈ বিচাৰিছো যে আমাৰ গোটেই বছৰটোত 4টা সময়ত আমি আমাৰ ভোটাৰ তালিকাখন আজিকালি কন্টিনিউয়াছলি আপডেট কৰি থাকো। প্ৰথমটো আজি পাৰ হৈ গ'ল 1 জানুৱাৰী ইয়াৰ পিছত 1 এপ্ৰিল ইয়াৰ পিছত আমি 1 জুলাই আৰু 1 অক্টোবৰ এইটো আমি কোৱালিফাইং ডেট হিচাপে লৈ পেলাই আমি কন্টিনিউয়াছলি আপডেট কৰি থাকো। গতিকে সকলো ভোটাৰে অনলাইন অফলাইন দুই প্ৰকাৰে তেওঁলোকৰ দাবী আপত্তি জনাব পাৰিব। আমাৰ ডিষ্ট্ৰিক্ট যিটো ইলেকশ্যন অফিচ আছে তাতো আহি জমা কৰিব পাৰে আৰু বুথ লেভেল বিষয়াৰ হাততো জমা কৰিব পাৰে বা তেওঁলোকে অনলাইনতো আমাক এই বিষয় জনাব পাৰে। একৰ্ডিংলি আমি গোটেই বস্তুখিনি টেক আপ কৰিম ফৰ ফাইনেল প্ৰচেছ। সো মই সকলো ৰাইজক অনুৰোধ জনাইছো যে তেওঁলোকে এই সময়খিনিৰ ভিতৰত তেওঁলোকে যেতিয়াই তেওঁলোকৰ বয়স 18 বছৰ বেছি হৈছে বা যেতিয়াই তেওঁলোকে কোনো মানুহৰ মৃত্যু হৈছে কোনো ভোটাৰৰ বা কোনো ভোটাৰ ইয়াৰ পৰা চিফটেড হৈছে লগে লগে যাতে তেওঁলোকে তেওঁলোকৰ ভোটাৰ লিষ্টত এই সময় আপডেট কৰিব পাৰে। সো এয়াই আছিল আমাৰ আজিৰ প্ৰেছ ব্ৰিফিং। থ্যাংক ইউ।